উত্তৰ পূৰ্বাঞ্চলৰ অসম মুখ্য ৰাজ্য আৰু অসমলৈ পুনৰবাৰ এজন কেন্দ্ৰীয় মন্ত্ৰীৰ আগমন ঘটিছে। ইয়াৰ পূৰ্বেও বহুবাৰ এই আগমন ঘটিছিল, কিন্তু তেখেতসকলে অসমত যিখিনি ঘোষণা কৰি যায় সেই ঘোষণাখিনি তেখেতসকলে ৰূপায়ণ কৰিবলৈ যত্ন নকৰে। সেয়া লাগে অসমৰ বিষয়ে ঘোষণা গুৱাহাটীলৈ আহি হওক, দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমীলৈ আহি হওক, অথবা সংসদৰ মজিয়াত। আৰু এই ক্ষেত্ৰত অমিত শ্বাহ ডাঙৰীয়াৰ আটাইতকৈ বেছি দায়িত্ব, যিহেতু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দায়িত্ব হ'ল অসম চুক্তি ৰূপায়ণ, যিটো শেহতীয়া তথ্য লোকসভাত দাঙি ধৰিছে যে তেখেতসকল বোলে ইয়াৰ বাবে দায়িত্বশীল নহয়। এই কথাটো মই ভাবোঁ অসম গণ পৰিষদে আজি প্ৰশ্ন সোধা উচিত যে এই শেহতীয়া লোকসভাৰ অধিৱেশনৰ সময়ত ইউনিয়ন হোম মিনিষ্ট্ৰী ইজ নট ৰেছপনচিবল ফৰ ইমপ্লিমেণ্টেশ্যন অফ আছাম একৰ্ড বুলি লোকসভাৰ মজিয়াত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে এটা তথ্য দাঙি ধৰিছে, যিটো সম্পূৰ্ণ ভুল তথ্য। কাৰণ যি অসম চুক্তি হৈছিল 14 আগষ্টৰ বা 15 আগষ্টৰ পুৱতি নিশা 1985 চনত, তাত স্পষ্টকৈ লিখা আছিল যে অসম চুক্তিৰ সকলোবিলাক দফাৰ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যথাসম্ভৱ নহয় সকলো সহায় সহযোগিতা আগবঢ়াব আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ইয়াৰ তত্ত্বাৱধান বা দায়িত্বত থাকিব। তেনেকৈ কোৱাৰ পিছত 2019 চনত নাগৰিকত্ব সংশোধনী আইন আনিবৰ প্ৰাক মুহূৰ্তত ৰাজীৱ গান্ধী ডাঙৰীয়াক কটাক্ষ কৰি যে ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম চুক্তি স্বাক্ষৰ কৰিলে কিন্তু ৰূপায়ণ কৰিবলৈ সাহস নহ'ল, আমি দাড়ি কমা বিচ্যুতি নোহোৱাকৈ ৰূপায়ণ কৰিম বুলি কোৱাৰ পিছত কেনেকৈ তেখেতসকলে অসমৰ ৰাইজৰ প্ৰতিবাদক নেওচি 2014 চনৰ 31 ডিচেম্বৰলৈকে বিদেশীক অসমত সংস্থাপন দিম বুলি ক'লে। এই কথাটো আমি বিৰোধীয়ে যোৱা 2019 চনৰ পৰা আজি প্ৰায় 7 বছৰমান ধৰি এই প্ৰশ্ন সুধি আহিছোঁ, কিন্তু অসমৰ গণ পৰিষদৰ যিসকল সংযুক্ত চৰকাৰত জড়িত তেখেতসকলে কমচে কম এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত অসমৰ ৰাইজক আঞ্চলিকতাবাদী শক্তি বুলি যেতিয়া পৰিচয় দি থাকে, তেখেতসকলে এই প্ৰশ্ন সোধা উচিত। আজি অসমৰ অন্য এটা হ'ল যে আমাৰ বান সমস্যা 50টা ডাঙৰ পুখুৰী খান্দি দিলেই সমস্যা সমাধান হ'ব বুলি কৈছিল, কিন্তু এই ষ্টাডি কৰিবলৈ আমাৰ নদীসমূহে কেনেকুৱা গতিপথ হয়, তাৰ কি হাল সলনি হয়, তাৰ বাবে যিটো ৰিভাৰ ৰিচাৰ্চ ইনষ্টিটিউট আছিলে আমাৰ জলসম্পদ বিভাগৰ, এই জলসম্পদ বিভাগৰ মাটিখিনিত তেখেতসকলে যোৱাকালি বিজেপিয়ে কেইবামহলীয়া পঞ্চতাৰকা হোটেলৰ নিচিনা ব্যৱস্থা থকা অফিচ কৰি পেলাই তেখেতসকলে যোৱাকালি তাত চৰকাৰী মাটি অধিগ্ৰহণ কৰি তেখেতসকলে অসমৰ মূল সমস্যাটোতকৈ বিজেপি দলৰ অফিচৰটোহে যেন ডাঙৰ ঘটনা সেইটো কৰিলে, তাৰো আমাক তেওঁলোকে জবাব দিয়া উচিত। আৰু গুৱাহাটীক বানমুক্ত কৰিম বুলি কৈছিল। অসমক বানমুক্ত কৰাৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল, গুৱাহাটী স্মাৰ্ট চিটি কৰিছিল। 100খন স্মাৰ্ট চিটিৰ প্ৰথম পৰ্যায়ত যিমানখিনি পইচা আনিলে তাৰ CCTV লগালে নাই? গুৱাহাটীত কিমান ক্ৰাইম হৈ থাকে, প্ৰতি বাৰে কয় যে 3000 CCTV লগালোঁ, 2000 CCTV লগালোঁ। এইবিলাকে পুঁজি আত্মসাৎ কৰিছে নেকি অসম চৰকাৰে? এই প্ৰশ্ন আমি জানিব বিচাৰোঁ। আৰু অসমত দেৰগাঁৱলৈ যোৱা মাৰ্চ মাহত আহি কৈছে আমি 3 লাখ কোটি টকা ইনভেষ্টমেণ্ট কৰিম। সেয়া বোধ কৰোঁ মুখ্যমন্ত্ৰীৰ কথা মতে নে আদানী আম্বানীৰ কথা মতে আমি নাজানো, কিন্তু এট হোৱাট কষ্ট? আমাৰ অসমৰ জাতি জনজাতি ভূমিপুত্ৰসকলক এতিয়া যেনেকৈ পৰ্বতজোৰাত উচ্ছেদ কৰিলে, বৰদোৱাত উচ্ছেদ কৰিলে, কাৰ্বি আংলঙত উচ্ছেদ চলাই আছে, ডিমা হাছাওত উচ্ছেদ চলাই আছে, মিকিৰ বামুণী গ্ৰাণ্ট বৰহমপুৰত ইতিমধ্যে উচ্ছেদ চলাই পাৱাৰ প্লেণ্ট ইনগ্ৰেট কৰিলে, এনেকৈ আমাৰ মানুহবিলাকক ভূমিহীন কৰি তেখেতসকলে অসমত 3 লাখ কোটি টকা লুণ্ঠনৰ সাম্ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ নিচিনাকৈ আৰম্ভ কৰিবলৈ যাব নেকি? এই প্ৰশ্নটোৰ আজি উত্তৰ আমি কংগ্ৰেছ দলৰ ফালৰ পৰা গৃহমন্ত্ৰীৰ পৰা বিচাৰিছোঁ।